কংগ্ৰেছৰ বিৰুদ্ধে সৰব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যি দল চৰকাৰত নাই সেই দলে একো উন্নয়ন কৰিব নোৱাৰে অহা 50 বছৰতো অসমত কংগ্ৰেছৰ চৰকাৰ নাহে কংগ্ৰেছ নিৰ্দলীয় দল হ'ল ইঞ্জিন নথকা গাড়ীৰ কাম নাই কৃষ্ণাই জিৰাট বিজয় সংকল্প সমাৱেশত সৰব মন্ত্ৰীগৰাকী চাকৰিত দুৰ্নীতি নোহোৱা কৰি পেলালো 1.5 লাখ মানুহক চাকৰি দিলো আজিলৈকে কোনেও ক'ব নোৱাৰে যে এটা চাকৰিত দুৰ্নীতি হৈছে 1 টকা নোহোৱাকৈ 1.5 লাখ মানুহে আজি সুন্দৰভাৱে বুদ্ধিৰে মেধাৰে চাকৰি পাবলৈ সক্ষম হৈছে নে নাই আপোনালোকৰ গাঁৱত দুখীয়া মানুহৰ ল'ৰা ছোৱালী চাকৰি পাইছে নে নাই আগতেতো দুখীয়া মানুহৰ ল'ৰা ছোৱালী নাপায় যাৰ পকেটত পইচা থাকে যোনে মন্ত্ৰীক গৈ পইচা দিব পাৰে কমিছনাৰ কি এপিএছচিৰ চেয়াৰমেনক পইচা দিব পাৰে তেওঁলোকে পায় এতিয়া আৰু সেইবিলাক নাই এতিয়া ভালকে পঢ়া শুনা কৰি সকলোৱে চাকৰি পাব পাৰে কেৱল আপোনালোকৰ দায়িত্বটো হ'ল 7 তাৰিখলৈ ঘৰৰ ওচৰত যিমান কংগ্ৰেছী আছে তাহাঁতক বুজাই দিব যে আৰু 50 বছৰলৈ কংগ্ৰেছ নাহে এনে মিছামিছিকৈ ঘূৰি ফুৰে গতিকে বিজেপিৰ লগত আহি বিজেপিকে ভোট দিয়ক ৰাভা আছঙৰ যৌথ মঞ্চৰ লগত আহি সকলোকে ভোট দিয়ক যাতে আমি সকলোৱে মিলি সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন কৰি অসমখন আগবঢ়াই দিব পাৰো এই অঞ্চলটো আগবঢ়াই দিব পাৰো তাৰ কাৰণে সকলোৱে কাম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ